শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমাৰ সকলোৰে সন্মানীয় আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আমাৰ পংকজ কুমাৰ দাস ডাঙৰীয়া, বেদব্ৰত বৰা ডাঙৰীয়া আৰু বন্ধু ৰাছেল হুছেইন ডাঙৰীয়া, আমি কাইলৈ যি কাৰ্যসূচী, কাইলৈ গুৱাহাটীত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ মহাপ্ৰয়াণৰ এমাহ পূৰণ হোৱা উপলক্ষে কাইলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠান আমি সকলো যিমান অসমৰ ৰাজনৈতিক দল আছে সকলো দল লগ লাগি পাতিছোঁ, বিৰোধী সকলোবিলাক দলে লগ লাগি এইটো পাতিছোঁ। সকলো সংগঠন যিবিলাক বিভিন্ন আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকৰ লগত আটাইবিলাকে আমি মিলি মেলি এই অনুষ্ঠানটো পাতিছোঁ। এই অনুষ্ঠানটোত কাইলৈ ৰাতিপুৱা আমাৰ 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু 10 বজাৰ পৰা আমি 3-4 বজালৈকে এই অনুষ্ঠানটো মুকলি কৰি ৰাখিম। 10 বজাত আমি প্ৰথমতে স্মৃতি তৰ্পণ, মাল্যাৰ্পণ বা শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰম্ভ কৰিম। ডক্টৰ হীৰেণ গোহাঁই ছাৰে কাইলৈ প্ৰথম শ্ৰদ্ধাঞ্জলিৰ কাম আৰম্ভ কৰিব। তাৰপাছত আমি যথেষ্ট সংখ্যক বুদ্ধিজীৱী লেখকক কাইলৈ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ। কাইলৈ বহুত গায়ককো আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। যিসকল গায়কে এতিয়ালৈকে আমাক আহিবলৈ কনফাৰ্মেশ্যন দিছে, গায়ক শিল্পী তেখেতসকল হ'ল খগেন গগৈ ডাঙৰীয়া, লোহিত গগৈ, লোকনাথ গোস্বামী, কৃষ্ণা দেৱী, প্ৰসেনজিৎ লাহন, মৰ্মিতা মিত্ৰ, ৰাকেশ ৰিয়ান, পাপৰি গগৈ, দেৱ গীতছ, মন্তুমণি শইকীয়া, বুলুমণি ৰাভা, পাঞ্চুনা নামৰ যে গানটো একেলগতে আমাৰ জুবিনদাৰ লগত যে গাইছিলে, বুলুমণি ৰাভা, সঞ্জীৱ বৰা, মৰিগাঁৱৰ সঞ্জীৱ বৰা, খুব ধুনীয়া একদম জুবিনদাৰ নিচিনাই যে মাতটো, নিকিতা বড়ো, প্ৰবৃত্ত PK আৰু সুৰেখা চেত্ৰী। এতিয়ালৈকে আমাৰ 15জন শিল্পী এতিয়ালৈকে কনফাৰ্মেশ্যন দিছে তেওঁলোক আহিবৰ কাৰণে। আৰু এগৰাকী মিমিক্ৰি শিল্পী, অনুকৰণ শিল্পী মাধৱ বৰা নহয়, মাধৱেও কাইলৈ আমাৰ অনুষ্ঠানত উপস্থিত থাকিব। গতিকে কাইলৈ এই অনুষ্ঠানটো হ'ল গুৱাহাটীত অনুষ্ঠিত কৰা এটা কেন্দ্ৰীয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সকলো দল মত নিৰ্বিশেষে সকলোৱে লগ লাগি আমি ইয়াতে সকলোকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। এই স্থানতে হ'ব দীঘলী পুখুৰীৰ পাৰৰ আপোনাৰ আমাৰ কি কয় লক্ষীধৰ বৰা ক্ষেত্ৰ, লক্ষীধৰ বৰা ক্ষেত্ৰত এই অনুষ্ঠান আয়োজন কৰা হৈছে। তাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমাৰ আপোনালোকে নিজে দেখিছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সকলো দল সংগঠনৰ মানুহক আমি যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে আহিবৰ কাৰণে আমাৰ সন্মতি প্ৰকাশ কৰিছে, সকলোৱে আহিম বুলি আমাক কৈছে। গতিকে আপোনালোক সাংবাদিকসকলকো আমি আপোনালোকক নিমন্ত্ৰণ জনালোঁ। কিন্তু কাইলৈৰ যিটো আমাৰ অনুষ্ঠান, সেই অনুষ্ঠানটো কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয়, এইটো জুবিনদাৰ ন্যায় বিচৰাৰো এটা অনুষ্ঠান, জুবিনদাৰ মৃত্যুৰ ন্যায় বিচৰাৰো অনুষ্ঠান। সেইকাৰণে আমি এই অনুষ্ঠানটোৰ নাম দিছোঁ জুবিন গাৰ্গ ন্যায় সমাৱেশ, জুবিন গাৰ্গৰ ন্যায় সমাৱেশ। কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আমি ইয়াত ন্যায় দাবী কৰিম। সকলোবিলাক ৰাজনৈতিক দল, সকলোবিলাক জাতীয় জনগোষ্ঠীয় সংগঠনে সকলোৱে মিলি আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জনগোষ্ঠীয় জনজাতীয় সংগঠনবিলাকলৈ, বামপন্থী সংগঠনবিলাকৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈ, SFI AISFৰ পৰা, আইচাৰ পৰা আমি একেবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিলৈকে, যুৱ ছাত্ৰ পৰিষদৰ পৰা অন্যান্য যিবিলাক যুৱ সংগঠনলৈকে সকলোকে ইয়ালৈ আমি নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ কৃষক সংগঠনবিলাক, কৃষক মুক্তি সংগ্ৰাম সমিতি, আপোনাৰ
সকলো আমাৰ CPI, CPM, CPI-ML-ৰ ট্ৰেড ইউনিয়নবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। ট্ৰেড ইউনিয়ন শিল্পী সমাজখনক আমি গুৱাহাটী শিল্পী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ কমেও 50জন এনেকুৱা বুদ্ধিজীৱীয়ে ইয়াতে অংশগ্ৰহণ কৰিব। গতিকে কাইলৈ এটা আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু ন্যায়ৰ কাৰণে কাইলৈ এটা গ্ৰেণ্ড ৰেলী, এটা ডাঙৰ এটা বৃহৎ আমি কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। মই খালি বাৰম্বাৰ আপোনালোকক যিটো কথা কৈ আছোঁ সেইটো হ'ল যে কাইলৈৰ অনুষ্ঠানটো অকল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নহয়। অসমৰ মানুহে এতিয়া অনুভৱ কৰিছে যে চৰকাৰে আচলতে জুবিন গাৰ্গৰ ন্যায় দিব খোজা নাই। সেইকাৰণে কাইলৈ আমি চেষ্টা কৰিম এটা জনমত গঠন কৰিবৰ কাৰণে। কাইলৈ আমি চেষ্টা কৰিম চৰকাৰৰ ওচৰলৈ দাবী উত্থাপন কৰিবৰ কাৰণে। ইয়াৰ পৰা আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম চৰকাৰলৈ যে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত, CBI তদন্ত, আপোনাৰ ছিংগাপুৰত গৈ তদন্ত আৰু দোষীক প্ৰকৃত অৰ্থত শাস্তি দিবৰ কাৰণে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে যাতে সঠিক ন্যায় প্ৰদানৰ কাৰণে সঠিক তদন্ত আৰম্ভ কৰে, তাৰ কাৰণে কাইলৈ আমি এই ন্যায় সমাৱেশৰ জৰিয়তে শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে একেটা সময়তে আমি মাতিম। গতিকে মই আপোনালোক সকলোকে যিসকলে জুবিনদাক ভাল পায়, জুবিনদাৰ অনুৰাগী, জুবিনদাৰ প্ৰতি ভাল ভাৱ আছে, প্ৰত্যেকজন নাগৰিককে মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে কাইলৈ আপোনালোকে দীঘলী পুখুৰীৰ পাৰত জুবিনদাক শ্ৰদ্ধা জনাবলৈ আহক, জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আহক। মই প্ৰত্যেকজন যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনালোক সকলোৱে কাইলৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে, জুবিনদাৰ মাত পাতিবৰ কাৰণে আহক। মই সকলোকে অনুৰোধ জনাইছোঁ যিসকলে ভাবে যে আমি ন্যায় সঠিকমতে পোৱা নাই, যিসকলে সঁচাকৈ ন্যায় প্ৰাপ্তি বিচাৰে, জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰে, প্ৰকৃত ন্যায় বিচৰা প্ৰত্যেকজন মানুহক আমি আপোনালোকক কাইলৈ নিমন্ত্ৰণ জনাইছোঁ ইয়ালৈ। তদুপৰি আমি নিমন্ত্ৰণ জনাইছোঁ সেইসকল মানুহক আমি কাইলৈ একেলগতে সকলোৱে ইয়াত 5000 মান মানুহে লগ লাগি কাইলৈ আমি মায়াবিনী গাম একেলগতে। মায়াবিনী গোৱাটো অলপ দেৰি হ'বগৈ, 2-3 বজাৰ ভিতৰত হ'বগৈ। আমি সকলোৱে একেলগতে কাইলৈ মায়াবিনী গীতটো একেলগতে গুৱাহাটীত চেণ্ট্ৰেলি গাম। কালি যেনেকৈ আমি শিৱসাগৰত গাইছিলোঁ, আপোনালোকে দেখিছিলে হাজাৰ হাজাৰ মানুহে শিৱসাগৰত কালি যেনেকৈ মায়াবিনী গৈছে, কাইলৈ আমি সকলোৱে মিলি অল পলিটিকেল পাৰ্টিজ থাকিব, অল পলিটিকেল পাৰ্টিজ লিডাৰ্ছবিলাক থাকিব, অল অৰ্গেনাইজেশ্যনছৰ লিডাৰ্ছবিলাক থাকিব, সকলোৱে মিলি আমি কালি ঐক্যবদ্ধভাৱে আৰু লগতে শিল্পীসকল, মই শিল্পীসকলৰ নাম গায়ে দিলোঁ আপোনালোকক, খগেন গগৈ, লোকনাথ গোস্বামী, লোহিত গগৈ, কৃষ্ণা দেৱী, প্ৰসেনজিৎ লাখন, মৰ্মিতা মিত্ৰ, ৰাকেশ ৰিয়ান, পাপৰি গগৈ, দেৱক গীত, মন্টুমণি শইকীয়া, বুলুমণি ৰাভা, সঞ্জীৱ বৰা, নিকিতা বড়ো, সুৰেখা চেত্ৰী আৰু পবিত্ৰ পিকে। তদুপৰি মিমিক্ৰি শিল্পী বা অনুকৰণ শিল্পী মাধৱ, এই আটাইবিলাকে কাইলৈ উপস্থিত থাকিব। গতিকে তদুপৰি বহুত লেখক উপস্থিত থাকিব। কাইলৈ এখন অত্যন্ত গুৰুত্বপূৰ্ণ আমি স্মৃতি গ্ৰন্থ কাইলৈ উলিয়াইছোঁ। খুব ধুনীয়া, গুৰুত্বপূৰ্ণ, একদম ইম্পৰ্টেণ্ট, সাঁচি ৰাখিবলগীয়া এখন স্মৃতি গ্ৰন্থ উলিয়াইছোঁ। জুবিনদা কোন? জুবিনদাক আমি কেনেকৈ মূল্যায়ন কৰোঁ? জুবিনদা অসমৰ ৰাজনৈতিক ইতিহাসত, সামাজিক ইতিহাসত, সাংস্কৃতিক ইতিহাসত, সামাজিক ইতিহাসত জুবিনদাৰ স্থান কেনেকুৱা হ'ব, তাৰ ওপৰত এখন খুব ধুনীয়া কাইলৈ স্মৃতি গ্ৰন্থ উলিয়াইছোঁ আমি। কাইলৈ সেইকাৰণে কাইলৈৰ অনুষ্ঠানটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাল অনুষ্ঠান। আপোনালোক সকলোকে কাইলৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ বিশিষ্ট সাংবাদিকসকলো ইয়ালৈ আহিব। বিশিষ্ট সাংবাদিকসকল, আমি সংবাদ সেৱাৰ লগত জড়িত সকলো এডিটৰক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ কাইলৈ অসমৰ সকলো ৰাইজে, যিসকলে জুবিনক ভাল পায়, যিসকল গুৱাহাটীত আছে, যিসকলে জুবিনদাৰ প্ৰতি মৰম আছে, যিসকলৰ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা আছে, যিসকলে জুবিনদাৰ ন্যায় বিচাৰে, মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰে, সকলোকে শিৱসাগৰত কালি শিৱসাগৰীয়া ৰাইজে আপোনালোকে নিশ্চয় দেখিছিলে যে ন্যায় যাত্ৰা আৰম্ভ কৰি দিছে, ন্যায় সমাৱেশ আৰম্ভ কৰি দিছে। কাইলৈ কিন্তু গুৱাহাটীত গ্ৰেণ্ড ন্যায় সমাৱেশ হ'ব, গ্ৰেণ্ড জাষ্টিছ ৰেলী হ'ব, জুবিন গাৰ্গ জাষ্টিছ ৰেলী।